হিলিং চললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবিলাক ভালে আছে। এয়া আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ। এয়া হৈছে উইচ বক্স। ইয়াৰ ৰেকিৰ উইচ বক্স হয়। ইয়াত ৰেকি চিম্বলছ আছে। ইয়াক এক্টিভেট কৰিব লাগে আৰু তাতে ভিতৰত ক্ৰিষ্টেল ভৰাই আপোনালোকে নিজৰ উইচ লিখি নিজৰ উইচ পূৰা কৰিব পাৰে। ৰেকি উইচ বক্স। তো ইয়াত আপুনি যিকোনো ধৰণৰ উইচ লিখি পেটিশ্যন লিখি ইয়াত ভৰাই মানে মেথড আছে আৰু তো তেনেকৈ আপোনালোকে যিমান দিনলৈকে আপোনালোকৰ উইচ উৰা নহয় সিমান দিনলৈকে আপোনালোকে ৰাখিব লাগে। ই বহুত বেছি পাৱাৰফুল হয়। মই ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ, কাৰণ ইমানেই বেছি পাৱাৰফুল হয়। মোক পাৰ্চনেলি বহুত হেল্প কৰিছে। তো এয়া বহুত বেছি এফেক্টিভ হয়। এয়া মোৰ নিজৰ পাৰ্চনেল হয়। তো আপোনালোকক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এয়া মোৰ পাৰ্চনেল মই ইউজ কৰিছিলোঁ পেটিশ্যন লিখি পেলাই, বাট এতিয়া মই মোৰ নিজৰ ক্ৰিষ্টেলছ ৰাখিছোঁ। ইয়াত সকলো ধৰণৰ ক্ৰিষ্টেলছ ইয়াত ৰখা হয়। এনেই ইয়াত ক্ৰিষ্টেল টাম্বল ৰাখি পেটিশ্যন ৰাখি উইচ কৰা হয়। অলৰেডি মোৰ উইচ যিহেতু পূৰ হৈ গৈছে, ইয়াক এতিয়া মই ইউজ কৰিছোঁ মোৰ ক্ৰিষ্টেলছবিলাক ৰাখিবলৈ। সেয়াও ৰাখিছোঁ মই ৰেকি চিম্বলৰে ৰিএক্টিভেট কৰি ৰখা হৈছে ইয়াক, যাতে মোৰ ক্ৰিষ্টেলবিলাকো চাৰ্জ হৈ থাকে। তো ইয়াক তেনেকৈ ধৰণৰ কৰা হৈছে। মই ভাবিলোঁ আপোনালোকক এবাৰ ইয়াক দেখাই দিওঁ। তো আপোনালোকৰ কাৰণে বহুত বেছি লাভ, আপোনালোকে নলেজ পাব যে আপোনালোকে কি হয়, ইয়াক কেনেকৈ ইউজ কৰিব পাৰি, তাৰ ওপৰত আপোনালোকে অলপ কথা গম পাব।